নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম AHSEC 2018 জিওগ্ৰাফি কুৱেশ্যন পেপাৰ সলভ হয় 2018 চনৰ যি জিওগ্ৰাফি কুৱেশ্যন পেপাৰটো আছিল এই কুৱেশ্যন পেপাৰটো সম্পূৰ্ণ সলভ কৰিম গোটেইবোৰ কুৱেশ্যনৰ এনসাৰসমূহ তোমালোকক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি 2018 চনৰ জিওগ্ৰাফি কুৱেশ্যন পেপাৰটো সলভ কৰো কুৱেশ্যন নম্বৰ 1 টো আমাক কি কৈছে তলত দিয়া চাৰিটা বিকল্পৰ উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা মানে এমসিকিউ আমাক চাৰিটা দিছে প্ৰতিটোত 1 নম্বৰ কৈ আছে চাৰিটাত টোটাল 4 নম্বৰ কুৱেশ্যন নম্বৰ এ টো আমাক কি কৈছে চোৱা নিম্নলিখিত কোনটো বিকৰ্ষ কাৰক নহয় অপচন গিটা চোৱা পানীৰ নাটনি চিকিৎসা শৈক্ষিক খা সুবিধা নিযুক্তি নথকা মহামাৰী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব চিকিৎসা আৰু শৈক্ষিক খা সুবিধা এটো কি হয় বিকৰ্ষ কাৰক নহয় বুজি পালা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ বি টো আমাক কি কৈছে নিম্নলিখিত কোনখন দেশত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত আছে অপচন গিটা চোৱা লাটভিয়া সংযুক্ত আৰব গণৰাজ্য জাপান ফ্ৰান্স ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 1 টো হ'ব লাটভিয়া হয় যে লাটভিয়া দেশখন আছে এই দেশখন পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত আছে বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ সি টো চোৱা আমাক কি কৈছে নিম্নলিখিত কোনবিধ ৰোপণ শস্য নহয় অপচন গিটা চোৱা কফি কুঁহিয়াৰ গম ৰবৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 3 টো হ'ব গম কি হয় ৰোপণ শস্য নহয় নেক্সট কুৱেশ্যন নম্বৰ ডি টো আমাক কি কৈছে তলত উল্লেখ কৰা বাণিজ্য খণ্ডৰ ভিতৰত ভাৰতবৰ্ষ কোনটো সহযোগী সদস্য মানে যি বাণিজ্যিক খণ্ডৰ ভিতৰত ভাৰত কোনটো সহযোগী সদস্য অপচন গিটা চোৱা SAFTA নেক্সট অপচন 2 টো চোৱা ASEAN অপচন 3 টো EU আৰু অপচন 4 টো কি হৈছে APEC ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব ASEAN আমি এটুক এছিয়ান বুলিও কয় হয় ভাৰতবৰ্ষ যি বাণিজ্যিক খণ্ডৰ ভিতৰত এছিয়ান সহযোগী সদস্য বুজি পালা নেক্সট কুৱেশ্যন হল 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰতিটোৰে 1 নম্বৰ কে আছে 4টা কুৱেশ্যন আছে টোটাল 4 মাৰ্ক আছে আমাৰ কুৱেশ্যন নম্বৰ এ টো আমাক কি কৈছে ভাৰতবৰ্ষত প্ৰকৃততে সম্পূৰ্ণ লোকগণনা কোন চনত আৰম্ভ হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1881 চনত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন নম্বৰ বি আমাক কি কৈছে জনসংখ্যাৰ দ্বিগুণ সময় বুলিলে কি বুজা উত্তৰটো চোৱা নিৰ্ধাৰিত কোনো এটা বছৰত পোৱা পৃথিৱীৰ মুঠ জনসংখ্যা হুবহু দুগুণলৈ বৃদ্ধি পোৱাৰ বাবে প্ৰয়োজনীয় হোৱা পৰৱৰ্তী সময়ছোৱা জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল বোলে মানে ধৰি লোৱা 2024ত জনসংখ্যা আছে আমাৰ 5 লাখ ধৰি লোৱা 5 লাখ আছে কিন্তু যেতিয়া 2025ত আমি জনসংখ্যা হিচাপ কৰিম যদি আমাৰ 10 লাখ ওলাই তেতিয়া আমি কি কম ইয়াৰ জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল হৈছে বুজি পালা যেতিয়া দুগুণ হৈ যায় জনসংখ্যা তাকে আমাৰ জনসংখ্যাৰ দ্বিগুণ সময় বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ সি টো আমাক কি কৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত উত্তৰটো চোৱা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত অৱস্থিত হয় যি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন আছে হেতু ডিব্ৰুগড় আৰু তিনিচুকীয়া এই দুখন জিলাতে অৱস্থিত দুখন জিলাৰ মাজত অৱস্থিত কাৰণ তাৰ কাৰণে আমি কি ক'ব লাগিব ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত অৱস্থিত বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ ডি টো আমাক কি কৈছে ব্ৰহ্মপুত্ৰ নদীৰ উৎসটোৰ নাম কি মানে ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা আৰম্ভ হৈছে বুলি ক'ব পাৰি অপচন উত্তৰটো চোৱা হিমালয়ৰ পৰ্বতত থকা কৈলা সৰোবৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎসটো আৰম্ভ হৈছে বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা আমাক কি কৈছে চমু উত্তৰ দিয়া হয় চমুকৈ উত্তৰ দিব দিছে প্ৰতিটো কুৱেশ্যনতে আমাক 2 নম্বৰ কে আছে 10টা কুৱেশ্যন আছে 3 নম্বৰৰ কুৱেশ্যনবোৰত 10টা আছে তো টোটাল আমাৰ মাৰ্ক কিমান হ'ব 20 বুজি পালা কুৱেশ্যন নম্বৰ এ টো চোৱা 3 নম্বৰৰ মানৱ ভূগোলৰ সংজ্ঞা দিয়া হয় মানৱ ভূগোল কাক বোলা হয় তাৰ এটা সংজ্ঞা দিব দিছে
তো যেতিয়া আমি সংজ্ঞা দিম তেতিয়া আমি বিখ্যাত যিবোৰ ভূগোলবিদ আছে তেওঁলোকে আগবঢ়োৱা সংজ্ঞাবোৰ আমি লিখিব লাগিব তো উত্তৰটো চোৱা ভাইডেল ডে লা ব্লাছিয়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোক মানৱ ভূগোল বুলিব পাৰি যি ভাইডেল ডে লা ব্লাছি তেওঁ আগবঢ়োৱা সংজ্ঞা অনুসৰি কি কৈছে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক হয় মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা যি আন্তঃক্ৰিয়াৰ ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়ন কৰা হয় সেই অধ্যয়নৰ পৰিক্ৰমাটোক কি বুলি কোৱা হয় মানৱ ভূগোল বুলি কোৱা হয় বা বুলিব পাৰি বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ বি টু আমাক কি কৈছে জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা তিনিটা ভৌগোলিক কাৰকৰ নাম লিখা জনসংখ্যাৰ বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা মানে সকলো ঠাইৰ জনসংখ্যা একে নহয় কোনবা ঠাইত কি হয় জনসংখ্যা অধিক হয় আৰু কোনবা ঠাইত জনসংখ্যা অতিকৈ নিম্ন হয় বা অতিকৈ কম হয় সেই কম হোৱা বা বেছি হোৱা কি কাৰণত হয় এই ভৌগোলিক কাৰকৰ নাম লিখিব দিছে কি ভৌগোলিক কাৰকৰ ফলত জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পৰে উত্তৰটো চোৱা জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা তিনিটা ভৌগোলিক কাৰকৰ নাম হ'ল ক জলবায়ু খ পানীৰ উপলব্ধতা গ মাটিৰ উৰ্বৰতা যেনে জলবায়ু যি ঠাইত জলবায়ু স্বাস্থ্যকৰ সেই ঠাইত জনসংখ্যা বৃদ্ধি পাব হয় না জনসংখ্যা বেছি থাকিব আনহাতে যি ঠাইত জলবায়ু অস্বাস্থ্যকৰ মানে অতিকৈ গৰম বা অতিকৈ ঠাণ্ডা সেইবোৰ অঞ্চলত কি জনসংখ্যা নিচেই কম থাকিব নেক্সটটো হ'ল পানীৰ উপলব্ধতা হয় যিবোৰ ঠাইত পানী উপলব্ধতা থাকিব নদী থাকিব হয় খাল বিল থাকিব সেইবোৰ অঞ্চলত কি জনসংখ্যা বৃদ্ধি হয় আনহাতে মৰুভূমি অঞ্চলত কি জনসংখ্যা নাই একেবাৰে কম কিয় পানীৰ উপলব্ধতা তাত পানী একেবাৰে নাই নেক্সট কি কৈছে মাটিৰ উৰ্বৰতা মানে যোন ঠাইত মাটিৰ উৰ্বৰতা বেছি হয় খাৰুৱা মাটি হয় খেতি কৰা যায় সেইবোৰ ঠাইত কি জনসংখ্যা বেছি হ'ব আনহাতে যোনবোৰ মাটি কি উৰ্বৰতা নাই মাটিৰ উৰ্বৰতা শক্তি কম তো সেইবোৰ ঠাইত কি হ'ব খেতি কৰিব নোৱাৰে তাৰ কাৰণে জনসংখ্যা কম হয় বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ চি টু আমাক কি কৈছে জনসংখ্যাৰ গঠন বুলিলে কি বুজা উত্তৰটো চোৱা জনসংখ্যাৰ যিবোৰ বৈশিষ্ট্যৰ দ্বাৰা এখন ঠাইৰ জনসংখ্যাক গুণগতভাৱে আন এখন ঠাইৰ জনসংখ্যাৰ পৰা পৃথক কৰিব পাৰি তাকে জনসংখ্যাৰ গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় হয় কুৱেশ্যনটো জনসংখ্যাৰ গঠন বুলি নাহিও জনসংখ্যাৰ সংৰচনা বুলিও আহিব পাৰে কিন্তু এনসাৰটো সেমে হ'ব বুজি পাইছা তোমালোকে ভালকে মন কৰিবা যে জনসংখ্যাৰ সংৰচনা বুলিও আহিব পাৰে তো তাকে কি বুলি কোৱা হয় জনসংখ্যাৰ গাঁথনি বা জনসংখ্যাৰ সংৰচনা বুলি কোৱা হয় জনসংখ্যাৰ সংযুক্তিৰ অধ্যয়নৰ দ্বাৰাহে এখন ঠাইৰ জনসংখ্যা প্ৰকৃত গাঁথনিটো নিৰূপণ কৰিব পাৰি হয় যি জনসংখ্যাৰ সংযুক্তিৰ অধ্যয়নৰ দ্বাৰাহে এখন ঠাইৰ কি কৰিব পাৰি জনসংখ্যাৰ প্ৰকৃত গাঁথনিটো নিৰূপণ কৰিব পাৰি জনসংখ্যাৰ এই গাঁথনিৰ মূলত কেতবোৰ উপাদানৰ দ্বাৰা নিৰ্ণয় কৰা হয় সেই উপাদানবোৰ হ'ল জনসংখ্যাৰ বয়সৰ গাঁথনি হয় জনসংখ্যাৰ বয়সৰ গাঁথনি জানিব লাগিব পুৰুষ আৰু মহিলাৰ অনুপাত জানিব লাগিব সাক্ষৰতা হাৰ জানিব লাগিব বাসস্থান জানিব লাগিব বৃত্তি আৰু উল্লেখযোগ্য বৃত্তি আদি উল্লেখযোগ্য এইবোৰ জানিলে আমি কি কৰিব পাৰিম যিকোনো এটা ঠাইৰ জনসংখ্যাৰ গঠন কৰিব পাৰিম বা সংৰচনা কৰিব পাৰিম বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ ডি টু চোৱা আমাক কি কৈছে মানৱ বিকাশৰ চাৰিটা মুখ্য স্তম্ভৰ নাম লিখা মানৱ বিকাশ হ'বলৈ হলে চাৰিটা স্তম্ভৰ প্ৰয়োজন সেই স্তম্ভকেইটাৰ নাম কি চোৱা মানৱ বিকাশৰ চাৰিটা মুখ্য স্তম্ভ হ'ল ক সাম্য অথবা সমতা হয় মানুহৰ সাম্য অথবা সমতা থাকিব লাগিব স্থায়িত্ব থাকিব লাগিব মানুহজনৰ স্থায়িত্ব থাকিব লাগিব লগতে উৎপাদন থাকিব লাগিব আৰু লগতে ঘ নম্বৰটো আমাক কি কৈছে অধিকাৰ অথবা সমতা থাকিব লাগিব বুজি পালা তো এই চাৰিটা থাকিলে কি হ'ব মানৱ বিকাশ হ'ব আৰু মানৱ বিকাশৰ চাৰিটা মুখ্য স্তম্ভ হ'ল সাম্য অথবা সমতা স্থায়িত্ব উৎপাদন অধিকাৰ অথবা সমতা নেক্সট কুৱেশ্যন নম্বৰ ই টু কি কৈছে আমাৰ বজাৰ কেন্দ্ৰিক বাগিচা খেতি পৌৰ এলেকাৰ ওচৰে পাজৰে অনুশীলন কৰে কিয় যি বজাৰ কেন্দ্ৰিক বাগিচা খেতিবোৰ আছে হয় সেই খেতিবোৰ পৌৰ এলেকা মানে চহৰ অঞ্চলৰ ওচৰে পাজৰে কিয় হয় তাৰ কাৰণটো কি আমাক লিখিব দিছে উত্তৰটো চোৱা বজাৰ কেন্দ্ৰিক বাগিচা খেতিত উৎপাদিত শস্যসমূহ যেনে পাচলি ফল-মূল আৰু ফুল আদিৰ চাহিদা চহৰ অঞ্চলসমূহত অধিক দেখা যায় হয় যি বজাৰ কেন্দ্ৰিক বাগিচা
খেতি আছে সেইবোৰ খেতি কি যেনে পাচলি হয় ফল মূল হয় আৰু ফুল হয় এইবোৰৰ কি চাহিদা চহৰ অঞ্চলত অধিক দেখা যায় হয় চহৰ অঞ্চলত অধিককৈ প্ৰয়োজন হয় এইবোৰ তাৰ কাৰণে এই শ্ৰেণীৰ শস্যবোৰ কম সময়ৰ ভিতৰতে নষ্ট হোৱাৰ সম্ভাৱনা থকা হেতুকে দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু সামগ্ৰীসমূহ গেলি পচি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু এইবোৰ বস্তু কি কম দিনত থাকে হয় নে এই বস্তুবোৰ কি হয় অতি কম দিনতে কি হয় বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে তো তাৰ কাৰণে চহৰ অঞ্চলৰ ওচৰে পাজৰে কি হয় এইবোৰ খেতি কৰা হয় তাৰপিছত কি কৈছে এনে কাৰণত সাধাৰণতে চহৰৰ পৰা 20ৰ পৰা 200 কিলোমিটাৰ দূৰত্বত পৰিসৰত বজাৰ কেন্দ্ৰিক বাগিচা খেতি ক্ষেত্ৰসমূহ গঢ়ি উঠা দেখা যায় তো তাৰ কাৰণে যাতে গেলি পচি নাযায় সময়তে বিক্ৰী কৰিব পাৰি সেই কাৰণে ওচৰত কৰা হয় এই খেতিবোৰ তাৰ কাৰণে কি হৈছে সাধাৰণতে চহৰৰ পৰা কিমান 20ৰ পৰা 200 কিলোমিটাৰ দূৰত্বৰ পৰিসৰত বজাৰ কেন্দ্ৰিক বাগিচাৰ খেতি ক্ষেত্ৰসমূহ গঢ়ি উঠা দেখা যায় বুজি পালা যেনে এটা উদাহৰণ আমি দিব পাৰো যে আমাৰ গুৱাহাটী মহানগৰখন আছে গুৱাহাটী মহানগৰখনৰ একদম ওচৰতে কি আছে আমাৰ যি গুৱাহাটী মহানগৰখনৰ ওচৰতে আমাৰ কি আছে খাৰুপেটীয়া হয় খাৰুপেটীয়াৰ পৰা অতি সোনকালে মানে ৰাতিপুৱাই গুৱাহাটীলৈ বস্তুবোৰ আহিব পাৰে হয় শাক পাচলিবোৰ আহিব পাৰে বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ F2 চোৱা আমাক কি কৈছে খুচুৰা ব্যৱসায় সেৱা কি আমি সকলোৱে জানো খুচুৰা ব্যৱসায় সেৱা মানে আমাৰ ওচৰত যিবোৰ দোকানবোৰ আছে সেইবোৰ কি হয় খুচুৰা ব্যৱসায়ী সেৱা উত্তৰটো চোৱা খুচুৰা বাণিজ্যৰ মাধ্যমত বিভিন্ন পণ্যসমূহ প্ৰকৃত উপভোক্তাৰ হাতত পৰে হয় যিকোনো পণ্য বস্তু প্ৰকৃত উপভোক্তা মানে যাক প্ৰয়োজন হয় তাৰ হাতত পৰে এই খুচুৰা ব্যৱসায়ীৰ দ্বাৰা এনেবোৰ খুচুৰা বাণিজ্য ঘাইকৈ নিৰ্দিষ্ট অৱস্থানৰ একোটা বিক্ৰী কেন্দ্ৰ অৰ্থাৎ একোখন দোকানৰ মাধ্যমতে সম্পাদন ঘটে বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ G2 আমাক কি কৈছে মৰুভূমি অঞ্চলত গ্ৰাম্য বসতি স্থাপন হ'বলৈ কি কাৰকৰ অভাৱ দেখা যায় উত্তৰটো কি পানী হয় মেইন কাৰণে হ'ল এইটো পানী কাৰণ আমি ইয়াৰ আগতে কুৱেশ্যন এটাত পঢ়ি আহিছিলো যে জনসংখ্যাৰ বিস্তাৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ এটা কি পানীৰ উপলব্ধতা তো তাৰ কাৰণে কি মৰুভূমিত কি হয় জনসংখ্যা একেবাৰে কম হয় কিছুমান থাকে আৰু কিছু সংখ্যক থাকে কিন্তু মেইন কাৰক কি হয় পানী কাৰণ যদি পানী থাকিল হয় তাত জনসংখ্যা থাকিল হয় কাৰণ পানী নাই তাৰ কাৰণে তাত জনসংখ্যা নাই তো তাৰ কাৰণে মৰুভূমি অঞ্চলত গ্ৰাম্য বসতি স্থাপন হ'বলৈ কি কাৰকৰ অভাৱ দেখা যায় উত্তৰটো হ'ল পানী বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ H2 চোৱা আমাক কি কৈছে ভাৰতৰ 6টা প্ৰশাসনীয় নগৰ আৰু চহৰৰ নাম লিখা উত্তৰটো চোৱা ভাৰতৰ 6টা প্ৰশাসনীয় নগৰ আৰু চহৰ হ'ব কি মুম্বাই নিউ দিল্লী কলকাতা চেন্নাই হায়দৰাবাদ আৰু বাংগালুৰু বুজি পালা নেক্সট কুৱেশ্যন I নম্বৰটো কি কৈছে আমাক ভাৰতৰ বিভিন্ন দেশৰ পৰা আমদানি কৰি থকা উল্লেখযোগ্য সামগ্ৰীবোৰ নাম লিখা হয় ভাৰতৰ বিভিন্ন দেশৰ পৰা যিবোৰ আমদানি কৰে সেই আমদানি কৰা উল্লেখযোগ্য সামগ্ৰীবোৰ কিনো কৰে সেইবোৰ লিখিব দিছে উত্তৰটো চোৱা পেট্ৰলিয়াম কাগজৰ মণ্ড অনালু ধাতু মাহজাতীয় শস্য ঔষধ আৰু ঔষধৰ কেঁচামাল ঔষধো কৰে আৰু ঔষধৰ কেঁচামালো কৰে কপাহৰ বিভিন্ন আঁহ কৰে বৈদ্যুতিক আহিলা সোণ ৰূপ কাঠৰ সামগ্ৰী মূল্যৱান পাথৰ মুকুতা আদি হয় মূল্যৱান মুকুতা আদি কি কৰে আমদানি কৰে নেক্সট কুৱেশ্যন J নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখা এই কুৱেশ্যনটো বহুতবাৰ আহিছে আৰু আহিয়ে থাকে অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম হ'ল কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুখন কি অসমৰ পাহাৰীয়া জিলা বুলি কোৱা হয় বুজি পালা 4 নম্বৰটো আমাক কি কৈছে তলত দিয়া প্ৰশ্নসমূহৰ প্ৰতিটোৰ উত্তৰ 100টা শব্দৰ ভিতৰত লিখা হয় তলত দিয়া প্ৰশ্ন যিমান কিটা আছে প্ৰতিটোৰ উত্তৰ 100টা শব্দৰ ভিতৰত আমাক দিব দিছে তো আমি চাও কুৱেশ্যন নম্বৰ 1A টো আমাক কি দিছে সৰি এ হয় এটো কুৱেশ্যন নম্বৰ A টো আমাক কি দিছে প্ৰাথমিক আৰু দ্বিতীয় কাৰ্যৰ পাৰ্থক্য লিখা হয় প্ৰাথমিক কাৰ্য আৰু দ্বিতীয় কাৰ্যৰ মাজত যি পাৰ্থক্য আছে পাৰ্থক্য লিখিব দিছে আমি প্ৰথমতে ক'ব লাগিব যে প্ৰাথমিক কাৰ্য কি আৰু দ্বিতীয় কাৰ্য কি উত্তৰটো চোৱা প্ৰাথমিক খণ্ডৰ বৃত্তি আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ হ'ল চোৱা 1 নম্বৰটো আমাক কি দিছে মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অৰ্জন কৰে বা অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্ৰাথমিক বৃত্তি বোলা হয় বুজি পালা প্ৰাথমিক বৃত্তি মানে কি মানুহে যিকোনো বস্তু ডাইৰেক্ট
প্ৰাকৃতিক পৰিৱেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহৰণ কৰে ফৰ এক্সাম্পল তোমালোকে ভাবি লোৱা যে গছ-গছনিৰ পৰা কি ফল-মূল আমি সংগ্ৰহ কৰোঁ হয় এইটো এটা কি ফল-মূল সংগ্ৰহ কৰি আমি বিক্ৰী কৰোঁ সেইটো এটা কি প্ৰাথমিক খণ্ডৰ বৃত্তি আৰু এটা কি হ'ব যেনে আমি খেতি পথাৰ হয় না খেতি কৰোঁ ধান খেতি কৰি ধানবোৰ আমি বিক্ৰী কৰোঁ তো আমাৰ এইটো অৰ্থনৈতিক উন্নয়নো হয় এইটো কি হ'ব প্ৰাথমিক বৃত্তি হ'ব আনহাতে চোৱা কি কৈছে দ্বিতীয়ক বৃত্তি কি হয় আনহাতে যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰব্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে পৰিৱৰ্তন পৰিশোধন পৰিবৰ্ধন সংযোজন বা সংশোধন কৰা হয় তাকে দ্বিতীয় খণ্ডৰ বৃত্তি বোলা হয় নেক্সট দ্বিতীয় খণ্ডৰ বৃত্তি কাক বোলে প্ৰকৃতিৰ পৰা আমি যিবোৰ বস্তু আহৰণ কৰিলোঁ সেই বস্তুবোৰক ডাইৰেক্ট যেনেকৈ আছে তেনেকৈ ব্যৱহাৰ নকৰি তাৰ অলপ মডিফাই কৰিলোঁ হয় সেই বস্তুটো মানুহে উপভোগ কৰিবলৈ উপযোগী বনালোঁ ফৰ এক্সাম্পল আমি ধানটো সংগ্ৰহ কৰিলোঁ হয় প্ৰকৃতিৰ পৰা প্ৰাথমিক বৃত্তি ধানটো সংগ্ৰহ কৰে হয় কিন্তু দ্বিতীয় বৃত্তি কি হ'ব এই ধানটো চাউললৈ ৰূপান্তৰ কৰিব যেনে গমৰ পৰা আটা ৰূপান্তৰ কৰিব এনেদৰে কি মানুহৰ উপযোগী কৰি তুলিব তাকে কি বুলি কোৱা হয় দ্বিতীয় খণ্ডৰ বৃত্তি বুলি কোৱা হ'ব বুজি পালা নেক্সট খ নম্বৰটো আমাক কি কৈছে প্ৰাথমিক খণ্ডৰ বৃত্তি দ্ৰব্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয় ইয়েছ প্ৰাথমিক খণ্ডৰ বৃত্তিৰ যি দ্ৰব্য আছে দ্ৰব্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয় যেনেকৈ আহৰণ কৰা হয় তেনেকেই বিক্ৰী কৰা হয় বুজি পালা আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তিৰ দ্ৰব্য পৰিৱৰ্তন ঘটোৱা হয় হয় আৰু আনহাতে যি দ্বিতীয় খণ্ডৰ বৃত্তি সেইটোত কি হয় এই প্ৰাথমিক খণ্ডৰ বৃত্তিবোৰৰ পৰিৱৰ্তন ঘটোৱা হয় বুজি পালা নেক্সট চোৱা গ নম্বৰটো কি কৈছে প্ৰাথমিক খণ্ডৰ বৃত্তিৰ দ্ৰব্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায় বুজি পাইছা প্ৰাথমিক খণ্ডৰ বস্তুত কি হয় যিকোনো এটা দ্ৰব্যৰ মূল্য যি থাকে মূল্যটো কম থাকে আনহাতে সেই সেম বস্তুটো যেতিয়া দ্বিতীয় বৃত্তিক অকণমান কি কৰা হয় পৰিৱৰ্তন ঘটোৱা হয় তাৰ ফলত কি হয় মূল্যটো বৃদ্ধি পাই যায় বুজি পালা এতিয়া ধানৰ যিমান দাম আছে ধানৰ দাম কম কিন্তু ধানৰ পৰা যেতিয়া চাউললৈ ৰূপান্তৰ কৰা হয় পৰিৱৰ্তন কৰা হয় তেতিয়া চাউলৰ দামটো বৃদ্ধি পাই যায় বুজি পাইছা তোমালোকে নেক্সট চোৱা ঘ নম্বৰটো আমাক কি কৈছে প্ৰাথমিক খণ্ডৰ শ্ৰেণীভুক্ত আৰ্থিক কাম কাজসমূহত প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ পৰ্যন্তৰ দুয়োটা দিশ সমানে জড়িত থাকে যি প্ৰাথমিক সম্পদ আছে প্ৰাথমিক খণ্ড আছে তাত কি হয় আৰ্থিক কাম কাজসমূহৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ দুয়োটা দিশে সমানে জড়িত হৈ থাকে আনহাতে দ্বিতীয় খণ্ডৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশতকৈ মানুহৰ পৰ্যন্তৰ দিশটো অধিক গুৰুত্বপূৰ্ণ আনহাতে দ্বিতীয় খণ্ডৰ কি হয় মানুহৰ প্ৰকৃতিৰ পৰা মানুহৰ যি গুৰুত্ব আছে সেইটো অতিকৈ বেছি বুজি পাইছা তো আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পালা এ নম্বৰ প্ৰাথমিক আৰু দ্বিতীয় কাৰ্যৰ পাৰ্থক্য অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা বি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৃথিৱীৰ কোনবোৰ প্ৰধান অঞ্চলত আকাশী পথৰ ঘনত্ব অধিক হয় কোনবোৰ অঞ্চলত আকাশী পথ মানে বিমান যি এৰোপ্লেন যোৱা সেই পথৰ ঘনত্ব অধিক উত্তৰটো চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বোত্তৰ ভাগ হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি পূৰ্বোত্তৰ ভাগ আছে সেই ভাগত আটাইতকৈ বেছি লগতে ইউৰোপৰ পশ্চিম ভাগ আৰু উত্তৰ পূব এছিয়াৰ অংশ হয় বুজি পালা তোমালোকে বি নম্বৰটো পৃথিৱীৰ কোনবোৰ প্ৰধান অঞ্চলত আকাশী পথৰ ঘনত্ব বেছি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৰ্বোত্তৰ ভাগ আৰু ইউৰোপৰ পশ্চিম ভাগ আৰু উত্তৰ পূব এছিয়াৰ অংশ ওকে নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে যি বেল আইকনটো আহে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পাৰা নেক্সট চোৱা যদি আগন্তুক যি তোমালোকৰ 2025 অলৰেডি ৰুটিন ওলালে এছএছ ফাইনেল এক্সাম আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল তোমালোকে চাই লোৱা ক্লাছ 12 জিঅ'গ্ৰাফি সলিউশ্যন 2025 2025 কাৰণে জিঅ'গ্ৰাফিৰ কমপ্লিট সলিউশ্যনবোৰ পাবা অলৰেডি মই গোটেইবোৰ চেপ্টাৰৰে কুৱেশ্যন এনসাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন গোটেইখিনি ভিডিঅ' বনালোঁ তোমালোকে চেনেলটো ভিজিট কৰি চাব পাৰা নাইবা তোমালোকে প্লেলিষ্ট ডেছক্ৰিপশ্যনত প্লেলিষ্টবোৰো পাই যাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশ্যন আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছে সেই সকলোবোৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যনখিনি পাবা 2020 কুৱেশ্যন পেপাৰৰ সলিউশ্যনটো মই অলৰেডি বনালোঁ ডেছক্ৰিপশ্যনত মই লিংক দি দিম তোমালোকে ভিডিঅ'টো চাব পাৰা
লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যি আগৰ বছৰত কি কুৱেশ্যন এনচাৰ আহিছিল সেই সকলোবোৰ অলৰেডি ভিডিঅ' বনাইছোঁ গোটেইবোৰ চেপ্টাৰে তোমালোকে চাব পৰা প্লেলিষ্টটো এভেইলেবল আছে লগতে যদি তোমালোকে বিচৰা যে পিডিএফও ডাউনলোড কৰিম তেনেহ'লে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জইন হৈ তাৰ পৰা পিডিএফসমূহ ডাউনলোড কৰিব পাৰিবা তো নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে আন্তৰ্জাতিক বাণিজ্যৰ বিভিন্ন প্ৰকাৰসমূহ লিখা যি আন্তৰ্জাতিক বাণিজ্য মানে এখন দেশে আন এটা দেশৰ লগত যি বাণিজ্য কৰে ন বস্তু বেচা কিনা কৰে সেই তাৰ বিভিন্ন প্ৰকাৰসমূহ আমাক লিখিব দিছে উত্তৰটো চোৱা দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্ৰতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তৰ্জাতিক বাণিজ্য বোলে হয় আমি উত্তৰটো প্ৰথমতে লিখিব লাগিব যেহেতু আমাৰ আন্তৰ্জাতিক বাণিজ্যৰ ওপৰত কৈছে তো আন্তৰ্জাতিক বাণিজ্য মানে কি ভালকে চাই লোৱা দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত আনুষ্ঠানিক ব্যক্তিগত প্ৰতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তৰ্জাতিক বাণিজ্য বোলা হয় বুজি পালা নেক্সট চোৱা পণ্য অথবা সেৱা পৰ্যায়ৰ যিকোনো ধৰণৰ সম্পদেই এনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্ভৱপৰ কোনো এখন ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসীমাৰ অন্তৰ্গত সা সুবিধা আধাৰত দেশৰ পৰিসৰত যথেষ্ট পৰিমাণে উৎপাদন কৰিব নোৱাৰা শ্ৰেণীৰ সম্পদ অভাৱ আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই দূৰ কৰিবলৈ প্ৰয়াস কৰা হয় আচলতে আন্তৰ্জাতিক বাণিজ্যটো ইম্পৰ্টেণ্ট কিয় প্ৰয়োজন কিয় আচলতে সকলো দেশতে সকলো বস্তু উৎপাদন কৰা নহয় হয় যেনেকৈ আমাৰ ভাৰতবৰ্ষত চাহ অতিকৈ বেছি উৎপাদন কৰা হয় কিন্তু আমি যদি চাওঁ যেনেকৈ মিডিল ইষ্ট কাণ্ট্ৰিবোৰ হয় চৌদি আৰবিয়া ডুবাই সেইবোৰ দেশত কি চাহ খেতি নহয় তো তেওঁলোকে এই চাহৰ যি অভাৱ আছে এই অভাৱটো পূৰণ কৰিবৰ কাৰণে কি কৰিব ভাৰতৰ পৰা চাহবোৰ কিনিব এইটোৱে হ'ল আন্তৰ্জাতিক বাণিজ্য বুজি পাইছা তাৰপিছত চোৱা আন্তৰ্জাতিক বাণিজ্যৰ প্ৰধান ভাগ দুটা কি প্ৰধান ভাগ দুটাৰ কথা কৈছিল আমাক প্ৰধান ভাগ দুটা হ'ল ক নম্বৰ পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য আৰু খ নম্বৰ বহুপাক্ষিক বাণিজ্য এতিয়া দ্বিপাক্ষিক পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য মানে কি আৰু বহুপাক্ষিক বাণিজ্য মানে কি তোমালোকে ভালকে বুজি ল'বা তাৰপিছত চোৱা পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্যত দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদৰ বিনিময়ৰ একোখন চুক্তি দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্যিক লেনদেন পৰিচালনা কৰা হয় যি পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য মানে কি দুখন দেশ আছে দুখন দেশৰ মাজত ডাইৰেক্টলি দুখন দেশৰ মাজত চুক্তি হয় তেওঁলোকে স্বাক্ষৰ কৰা হয় আৰু স্বাক্ষৰ কৰি যে তেওঁলোকে প্ৰতি বছৰে বা প্ৰতি মাহে ইমানখিনি বস্তু আমাক দিব লাগিব তেওঁলোকে বিক্ৰী কৰে আৰু কিনেও বুজি পাইছা তাৰ লগতে কি কৈছে আমাক বহুপাক্ষিক বাণিজ্যত কি কৈছে বহুপাক্ষিক বাণিজ্যত একেখন দেশে সমানভাৱে কেইবাখনো দেশৰ লগত বাণিজ্যিক লেনদেন চলাই যায় আৰু বহুপাক্ষিক বাণিজ্য মানে কি এখন দেশ আছে এখন দেশে কেৱল এটা দেশৰ লগত নহয় বহুতকেইটা দেশৰ লগত সমানে তেওঁলোকে কি কৰে দেশটোৱে বাণিজ্যিক লেনদেন চলাই যায় বুজি পাইছা তো আশা কৰোঁ এই কুৱেশ্যনটো তোমালোকে বুজি পালা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা আমাক কি কৈছে ডি নম্বৰ কুৱেশ্যনটো উমৈহতীয়া সম্পদসমূহ কি হয় উমৈহতীয়া সম্পদসমূহ কি উত্তৰটো চোৱা তোমালোকে গাইগুটীয়া অথবা কেইজনমান ব্যক্তিৰ নামত পুঞ্জীবদ্ধ ভূ সম্পত্তি ব্যক্তিগত পৰ্যায়ৰ সম্পদ হয় যিবোৰ গাইগুটীয়া অথবা কেইজনমান ব্যক্তিৰ নামত পুঞ্জীবদ্ধ ভূ সম্পত্তি ব্যক্তিগত পৰ্যায়ৰ সম্পদ আনহাতে তৃণাঞ্চল অৰণ্য খেলপথাৰ নদ নদী অধিকৃত এলেকা প্ৰভৃতিৰ ক্ষেত্ৰসমূহ চৰকাৰ অথবা অৰ্থাৎ ৰাষ্ট্ৰৰ সম্পত্তি আনহাতে যি তৃণাঞ্চল আছে অৰণ্য অঞ্চল আছে খেলপথাৰ আছে নদ নদীবোৰ আছে এইবোৰ কিন্তু ব্যক্তিগত নহয় এইবোৰ কি চৰকাৰৰ অৰ্থাৎ ৰাষ্ট্ৰৰ সম্পত্তি বুজি পাইছা ৰাষ্ট্ৰীয় সম্পত্তিসমূহ ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকে নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ পৰিসৰত উপভোগ কৰিব পাৰে আৰু এই যিবোৰ ৰাষ্ট্ৰৰ সম্পত্তি আছে প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন নাগৰিকে কি কৰিব পাৰে নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ পৰিসৰত উপভোগ কৰিব পাৰে উদাহৰণস্বৰূপে নদীৰ পানী যিকোনো নাগৰিকে অবাণিজ্যিক পৰিসৰত ব্যৱহাৰ কৰাৰ লগতে নদীত মাছ ধৰিব পাৰে চৰকাৰী তৃণাঞ্চল গৰু ম'হ চৰাবলৈ অথবা ইয়াৰ পৰা ইকৰা খেৰ আদি গৃহৰ নিৰ্মাণ সামগ্ৰী গ্ৰহণ কৰিবলৈ অনুমতিৰ প্ৰয়োজন নাই আনহাতে যিবোৰ তৃণাঞ্চল আছে তাত গৰু ম'হ চৰাবলৈ বা তাৰ পৰা ইকৰা খেৰ এইবোৰ কাটি আনি ঘৰ নিৰ্মাণ কৰিবলৈ কোনো অনুমতি প্ৰয়োজন নাই লগতে কি কৈছে উমৈহতীয়া সম্পদৰ ব্যক্তিগত মালিকানা নাই কাৰণে কিছুমান ৰাজহুৱা অথবা
সাংবিধানিক নীতি নিয়মৰ পৰিসৰত এনেবোৰ সম্পদ প্ৰতিজন নাগৰিকৰ সন্নিধ অথবা ব্যৱহাৰযোগ্য হৈ থাকে আৰু যি এইবোৰ গোটেইবোৰ কি উমৈহতীয়া সম্পদ মনত ৰাখিবা যি উমৈহতীয়া সম্পদৰ কথা কৈছে উমৈহতীয়া সম্পদবোৰ মানে হ'ল যিবোৰ কোনো ব্যক্তিগত সম্পদ নহয় সকলোৱে ব্যৱহাৰ কৰিব পাৰে যিবোৰ কি কোৱা হয় চৰকাৰ অৰ্থাৎ ৰাষ্ট্ৰৰ সম্পত্তি বুলি কোৱা হয় বুজি পাইছা এখন দেশৰ সম্পত্তি সকলো মানুহে কিছুমান নীতি নিৰ্দেশনাৰ মাজেদি ব্যৱহাৰ কৰিব পাৰে বুজি পাইছা নেক্সট কি কৈছে খেলপথাৰ ধৰ্মানুষ্ঠান ৰাজহুৱা পুখুৰী নাটখাল অথবা ৰাজহুৱা পুথিভঁৰাল প্ৰভৃতিৰ উমৈহতীয়া সম্পদস্বৰূপ ৰাজহুৱা সম্পত্তিবোৰ এনেকৈ পৰিচালিত হৈ থাকে ওকে তো আৰু যিমানবোৰ আছে কি যেনেকৈ খেলপথাৰ হয় ধৰ্মানুষ্ঠান হয় ৰাজহুৱা পুখুৰী হয় নাটখাল হয় অথবা ৰাজহুৱা পুথিভঁৰাল হয় প্ৰভৃতিৰ উমৈহতীয়া সম্পদস্বৰূপ ৰাজহুৱা সম্পত্তিবোৰ এনেকৈ পৰিচালিত হৈ থাকে মানে সকলো নাগৰিকে ব্যৱহাৰ কৰিব পাৰে জাষ্ট কিছুমান কি নীতি নিৰ্দেশনা নিয়ম মানি চলি ওকে বুজি পালা উমৈহতীয়া সম্পদ কাক বোলে আৰু উমৈহতীয়া সম্পদসমূহ কি ওকে নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা ই নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে দূষিত পানী ব্যৱহাৰ কৰাৰ ফলত জনজীৱনত কি প্ৰভাৱ বা ফলাফল হ'ব পাৰে হয় আমাক কি কৈছে কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বৰ্তমানৰ কাৰণে এইটো বহুত প্ৰয়োজন হয় দূষিত পানী ব্যৱহাৰ কৰাৰ ফলত জনজীৱনত কি প্ৰভাৱ বা ফলাফল হ'ব পাৰে আমি যদি দূষিত পানী ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কি হ'ব পাৰে উত্তৰটো চোৱা পানীৰ প্ৰদূষণসমূহৰ ভিতৰত ভৌতিক পদাৰ্থ অথবা ভৌতিক শক্তি ৰাসায়নিক পদাৰ্থ আৰু জীৱ অথবা জৈৱিক পদাৰ্থ অন্তৰ্ভুক্ত কৰিব পাৰি ঘাইকৈ ভূমিক্ষয়ৰ ফলত বোকা বালি গেদ প্ৰভৃতিৰ ভৌতিক প্ৰদূষকবোৰ পানীত মিহলি হৈ পানী ঘোলা কৰে হয় প্ৰদূষক কাক বোলে তোমালোকে মন কৰিবা প্ৰদূষক কাক বোলে প্ৰদূষক সেইবোৰ হ'ল যোনবোৰে কিবা প্ৰদূষণ কৰে যিবোৰ পদাৰ্থ বা যিবোৰ কাৰকে প্ৰদূষণ সৃষ্টি কৰে সেইবোৰক প্ৰদূষক বোলে হয় এনেকুৱা ধৰণৰ যেনেকুৱা বোকা বালি গেদ প্ৰভৃতিৰ ভৌতিক প্ৰদূষকবোৰ পানীত মিহলি হৈ কি পানী ঘোলা কৰে ঘোলা পানী জীৱ জন্তু অথবা কল কাৰখানাত ব্যৱহাৰ উপযোগী নহয় আকৌ নানা ধৰণৰ উদ্যোগ তাপ বিদ্যুৎ কেন্দ্ৰ এটমিক ৰিয়েক্টৰ প্ৰভৃতিৰ ব্যৱহৃত পানীৰ একাংশ গৰম পানীৰ ৰূপত বাহিৰ উলিয়াই নলা নৰ্দমাৰে বৈ পুখুৰী বিল নদী প্ৰভৃতি জলাশয়ত পৰে আনহাতে যি কল কাৰখানাবোৰ আছে কল কাৰখানাবোৰ কি বিভিন্ন ধৰণৰ মেচিন বা কেমিকেল ইউজ কৰি কি হয় পানীবোৰ ওলাই দিয়ে আৰু নলা নৰ্দমাৰে বৈ গৈ পুখুৰী বিলত নদীৰ প্ৰভৃতি জলাশয়ত পৰে তেতিয়া এনেবোৰ জলাশয়ৰ পানী উত্তাপ জলচৰ প্ৰাণীসমূহে সহ্য কৰিব নোৱাৰা অৱস্থালৈ বৃদ্ধি পায় আৰু যেতিয়া এই গৰম পানীবোৰ কি হ'ব এটা উদ্যোগে এৰি দিব তেতিয়া যি এই পুখুৰীত যাব নদীত যাব তাৰপিছত কি হয় যে এই যি জলাশয়ৰ প্ৰাণীবোৰ আছে এই প্ৰাণীবোৰে এই যিটো গৰম উত্তাপ থাকে না উত্তাপটো কি কৰে সহ্য কৰিব নোৱাৰে তাৰ কাৰণে তোমালোকে চাবা নদীসমূহত মাজে মাজে কি হয় মানুহে কয় যে মাছ আহিছে এইবোৰ কি কেমিকেল এৰি দিয়ে বুজি পাইছা উদ্যোগ চহৰ কৃষি ক্ষেত্ৰ আৰু খনি অঞ্চলৰ পৰা নলা নৰ্দমাৰে ওলাই অহা পানী নানাবিধ ভৌতিক ৰাসায়নিক আৰু জৈৱিক অপদ্ৰব্যৰে ভৰপূৰ হয় যিবোৰ পানী আহে এইবোৰত কি ভৌতিক ৰাসায়নিক আৰু জৈৱিক অপদ্ৰব্যৰে ভৰপূৰ উদ্যোগ ক্ষেত্ৰৰ পৰা নিষ্কাশন কৰা পানীত নানাবিধ ধাতৱ তেল ৰং আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে চহৰ অঞ্চলত ঘৰে ঘৰে সৃষ্টি হোৱা জৈৱিক আৰু ৰাসায়নিক অপদ্ৰব্যৰ অধিকাংশ পানীত মিহলি হৈ কোনো জলাশয়ত পৰে কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰা সাৰ কীটনাশক প্ৰভৃতি ৰাসায়নিক যৌগৰ উপৰিও শস্যৰ উপজ হিচাপে সৃষ্টি হোৱা অনেক অপদ্ৰব্য পানীত উটি গৈ ওচৰৰ নদ নদীত পৰে এনেদৰে দেখা যায় যে উদ্যোগে খনি চহৰ কৃষি ক্ষেত্ৰ প্ৰভৃতিৰ অৱস্থানসমূহত উৎপন্ন হোৱা অনেক প্ৰকাৰৰ অপদ্ৰব্য বিভিন্ন প্ৰকাৰে উটি ভাহি হৈ ওচৰৰ জলাশয়ৰ পানীত ভৌতিক ৰাসায়নিক অথবা জৈৱিক প্ৰদূষণ সৃষ্টি কৰে হয় আৰু এইবোৰে কি কৰে পানী সৃষ্টি কৰে কাৰণ সকলো বস্তু কি যি বিষাক্ত যি কেমিকেল আছে ৰাসায়নিক সাৰবোৰ আছে এই সাৰবোৰে কি হয় পানীৰ লগত উটি গৈ কোনোবা পুখুৰীত বা নদীত পৰিব আৰু ফলত কি হ'ব সেই নদীটোৰ পানী দূষিত হ'ব ওকে বুজি পালা কুৱেশ্যনটো আছিল দূষিত পানী ব্যৱহাৰৰ ফলত জীৱনত কি প্ৰভাৱ বা ফলাফল হ'ব পাৰে ওকে
নেক্সট কুৱেশ্যনটো চোৱা F নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পাৰমাণৱিক শক্তি কি ভাৰতৰ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ নাম লিখা পাৰমাণৱিক শক্তি কি প্ৰথমে আমি চাই লওঁ চোৱা পাৰমাণৱিক শক্তি হৈছে পাৰমাণৱিক প্ৰতিক্ৰিয়া যাৰ ফলত পাৰমাণৱিক শক্তি নিৰ্গত হয় যি শক্তি ভাপ টাৰবাইনত ব্যৱহাৰ হৈ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহত বিদ্যুৎ উৎপাদন কৰে ওকে তাৰপিছত কি কৈছে ভাৰতৰ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ নাম উল্লেখ কৰা ভাৰতৰ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ নাম হ'ল তাৰাপুৰ মহাৰাষ্ট্ৰ মনত ৰাখিবা তাৰাপুৰ মহাৰাষ্ট্ৰ ৰাৱতভাটা ৰাজস্থান কোটাৰ সমীপথত তাৰপিছত কি কৈছে কলপক্কম চেন্নাই সমীপথত নৰুৰা উত্তৰ প্ৰদেশত আলিগড় চহৰৰ পূবে কৈগা কৰ্ণাটকত আছে আৰু কাকৰপাৰা গুজৰাটত আছে ওকে পাৰমাণৱিক শক্তি আৰু ভাৰতৰ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ নাম ওকে তোমালোকে পজ কৰি ভিডিঅ'টো ভালকে পঢ়ি ল'ব পাৰা নেক্সট কুৱেশ্যন লাগবহু নেক্সট কুৱেশ্যনটো চোৱা জি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতত বস্তিবাসী সমস্যা বুলি বিষয়ে লিখা যে ভাৰতৰ বস্তিবাসীৰ আছে ন বস্তি অঞ্চল যেনেকে আমাৰ ভাৰতৰ এটা বস্তি ডাঙৰ বস্তি এছিয়াৰ সকলোতকৈ ডাঙৰ বস্তি বুলি কোৱা হয় ধাৰাবী মুম্বাই চহৰত আছে সেই তাৰ সমস্যাসমূহৰ বিষয়ে লিখিব দিছে উত্তৰটো চোৱা ঘাইকৈ গ্ৰাম্য অঞ্চলৰ পৰা চহৰমুখী হোৱা কিছুমান অদক্ষ শ্ৰমিকৰ প্ৰব্ৰজনে নিম্নমান আয়ৰ বাবে উপযুক্ত ঘৰ এটা বসবাসৰ বাবে যোগাৰ কৰাৰ ব্যৰ্থ হয় এতিয়া গাঁও অঞ্চলৰ পৰা যোৱা শ্ৰমিক এজনে চহৰ অঞ্চলত যদি কাম কৰিব যায় তেওঁ যিমানখিনি অদক্ষ এজন শ্ৰমিকে কাম কৰি তেওঁ নিজৰ এটা বসবাসৰ ঘৰ এটা তেওঁ কি কৰিব পাৰে গঢ়িব নোৱাৰে তাৰ কাৰণে তেওঁ কি কৰে বস্তি অঞ্চলত থাকিব লগা হয় ইয়াৰ ফলত এনে বহুতো লোকে অতি কম ঠাইত গাতে গা লগা জৰাজীৰ্ণ জুপুৰি গেলাপচা আৱৰ্জনা আৰু নলা নৰ্দমাহীন গেৰেকনি অথবা ধোঁৱা ছাই ধূলি বালিৰে সৈতে বস্তি এলেকা এটাত নিকিন জীৱন যাপন কৰে তাৰ ফলত কি তেওঁলোকে অতি কম ইনকামৰ কাৰণে তেওঁলোকে বস্তি অঞ্চলতে একেবাৰে গা লাগি থকা ঘৰবোৰ তোমালোকে দেখা পাইছা ফটোত বহুত দেখা পাই থাকা তো তাতে কি তেওঁলোকে জীৱন যাপন কৰে এই বস্তিসমূহত আৰ্থিকভাৱে দুৰৱস্থা সম্পন্ন শ্ৰেণীটোৱে থিতাপি লয় এই অঞ্চলসমূহৰ ৰ'দ বতাহ নুসুমোৱা বা কোনো ক্ষেত্ৰত ৰ'দ বতাহেৰে আক্ৰান্ত আৰু খোৱা পানী পোহৰ শৌচাগাৰ প্ৰভৃতিৰ ন্যূনতম সা সুবিধাখিনিৰ অভাৱ ঘটা থোহাৰ মৰা জুপুৰিৰ সমাৱেশ আৰু এই ঠাইবোৰ কি হয় একেবাৰে বতাহ নুসুমোৱা পোহৰ নুসুমোৱা খোৱা পানীৰ অভাৱ শৌচাগাৰৰ অভাৱ এইবোৰ সমস্যা দেখা দিয়ে এনে বস্তি এলেকাৰ মাজত সচৰাচৰ গাড়ী মটৰ চলাচল যোগ্য বাট পথ নাথাকে একেবাৰে সৰু বাট থাকে তাত কি গাড়ী মটৰ ভালকে চলিবই নোৱাৰে সেয়েহে চিকিৎসা অগ্নি নিৰ্বাপক সেৱাৰ পৰাও এনেবোৰ এলেকা বহু সময়ত বঞ্চিত হ'ব লগা হয় তো তাৰ কাৰণে কি হয় চিকিৎসা সেৱা আছে এম্বুলেন্সবোৰ যাব নোৱাৰে অগ্নি নিৰ্বাপক যদি জুই লাগি যায় তেনেহলে অগ্নি নিৰ্বাপক গাড়ীও তাত সোমাব নোৱাৰে তো এনেবোৰ ক্ষেত্ৰত কি হয় তেওঁলোকে বহু বঞ্চিত হ'ব লগা হয় ওকে তাৰপিছত চোৱা কি কৈছে এনেবোৰ বস্তি এলেকাৰ বেছিভাগ লোকে অধিক কষ্টসাধ্য আৰু বিপদসংকুল কৰ্ম উপাৰ্জনক্ষম অংশগঠিত খণ্ডৰ কাম কাজ কৰি জীৱন নিৰ্বাহ কৰে আৰু এনে ঠাইৰ মানুহে বেছিভাগ কি তেওঁলোকে বিপদসংকুল অতি কষ্টকৰ মানুহবোৰ কষ্ট কাম কৰিব লাগে আৰু বিপদসংকুল কাম কৰি উপাৰ্জন কৰিব লাগে সেয়েহে এই এলেকাত বসবাস কৰা লোকসকল পুষ্টিহীন আৰু ৰোগপ্ৰৱণ আৰু তাৰ ফলত কি এই এলেকাৰ লোকবোৰ কি বেছিভাগ ৰোগপ্ৰৱণ বেছিভাগ কি বেমাৰ থাকে এনে এক পৰিৱেশত জন্ম আৰু লালন পালন ঘটা শিশু শ্ৰেণীটোৰ পক্ষেন্যতম পৰ্যায়ৰ বিদ্যা শিক্ষা আহৰণো সহজ নহয় আৰু যিবোৰ শিশু আছে শিশুবোৰে কি শিক্ষা ব্যৱস্থাও তেওঁলোকে অৰ্জন কৰিব নোৱাৰে ইফালে চৰম দৰিদ্ৰতাৰ হেঁচাত আদৰ্শভ্ৰষ্ট হৈ পৰা এনে এক পৰিৱেশত চুৰি ডকাইতি মাৰপিট নিচাশক্তি অথবা আন যিকোনো ধৰণৰ অবৈধ বা অসামাজিক কাম কাজে দৈনন্দিন ঘটনাত পৰিণত হয় আৰু তাৰ ফলতে কি হয় এই যি শিক্ষাৰ অভাৱ মানুহৰ ইনকাম নাই
তেওঁলোকৰ ইনকাম কম, তাৰ ফলত কি হয় এই অঞ্চলবোৰৰ পৰিৱেশত চুৰি ডকাইতি মাৰপিট নিচা শক্তি অথবা আন যিকোনো ধৰণৰ অবৈধ বা অসামাজিক কাম কাজে দৈনন্দিন ঘটনাত পৰিণত হয়। ওকে, তো তোমালোকে বুজি পালা। তোমালোকে যদি এই কুৱেশ্যনটো আহে এনেকে ধৰণে তো তোমালোকে ধুনীয়াকে পঢ়াই লিখি দিব পাৰিবা। আৰু বেষ্ট তোমালোকক এটা মই আইডিয়া দিওঁ, তোমালোকে যদি এনেকুৱা এইটো কুৱেশ্যন আহে তেনেহ'লে তোমালোকে মুম্বাইৰ যি ধাৰাবি সেই ধাৰাবিৰ নামটো উল্লেখ কৰি দিবা আৰু তাৰ সমস্যাবোৰ তোমালোকে কৈ দিব পাৰা, ধুনীয়াকে লিখি দিব পাৰা। তেনে সমস্যাবোৰ ছেমে হয়, জাষ্ট তাৰ নামটো মেনশ্যন কৰি দিলে এক্সামিনাৰে তোমালোকৰ কুৱেশ্যনটো চাই ভাল পাব আৰু ভাল মাৰ্ক দিব চেষ্টা কৰিব। ওকে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, 8 নম্বৰ কুৱেশ্যনটো কি কৈছে, অসমৰ জনসংখ্যাৰ ঘনত্ব বৰ্ণনা কৰা। ওকে, অসমৰ জনসংখ্যাৰ ঘনত্ব বৰ্ণনা কৰা। উত্তৰটো চোৱা, 2001 চনৰ লোকপিয়ল অনুসৰি আমাৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 340 জন হয়। 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কি আছিল, প্ৰতি বৰ্গ কিলোমিটাৰত 340 জন। কিন্তু অঞ্চল নিৰ্বিশেষে এই ঘনত্ব একে নহয়। কিন্তু আমি যদি অঞ্চল ভিত্তিক চাওঁ তেনেহ'লে এই অঞ্চলত কিন্তু কি হয়, অঞ্চল সাপেক্ষে এই প্ৰতি বৰ্গ ঘনত্ব একে নহয়। নগাঁও জিলাত জনসংখ্যাৰ ঘনত্ব ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ হয়। যি নগাঁও জিলাখন আছে, নগাঁও জিলাখন কি ৰাজ্যত যিমানবোৰ জিলা আছে সেই জিলাতকৈ সৰ্বোচ্চ, আটাইতকৈ বেছি। প্ৰতি বৰ্গ কিলোমিটাৰত 604 জন। ইয়াৰ পাছতে যথাক্ৰমে ধুবুৰী, কামৰূপ, কৰিমগঞ্জ, নলবাৰী আৰু বৰপেটা জিলাৰ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত 500 জন অধিক লোকে বসবাস কৰা দেখা যায়। হয়, নগাঁৱত কিমান, 604 জন প্ৰতি বৰ্গ কিলোমিটাৰ দেখা যায়। আৰু তাৰ পিছত কি কোন দেখা যায়, ধুবুৰী, কামৰূপ, কৰিমগঞ্জ, নলবাৰী, বৰপেটা আদি জিলাত প্ৰতি বৰ্গ কিলোমিটাৰ 500 জনৰ অধিক লোকে বসবাস কৰা দেখা যায়। মৰিগাঁও, গোৱালপাৰা, দৰং আৰু হাইলাকান্দি জিলাত জনসংখ্যাৰ ঘনত্ব 401 পৰা 500 জনৰ পৰিসৰত পোৱা যায়। নেক্সট চোৱা কি কৈছে, অসমৰ 8খন জিলাত জনসংখ্যাৰ ঘনত্ব ৰাজ্যৰ সামগ্ৰিক ঘনত্বৰ ওচৰে পাজৰে হোৱা দেখা যায়। হয়, আৰু বাকী যি অসমৰ 8খন জিলা আছে সেই 8খন জিলাত যি জনসংখ্যাৰ ঘনত্ব আছে এই ঘনত্ব ৰাজ্যৰ যি সামগ্ৰিক ঘনত্ব তাৰ ওচৰে পাজৰে হোৱা দেখা যায়। এই জিলাকেইখন হ'ল যথাক্ৰমে শিৱসাগৰ, যোৰহাট, লখিমপুৰ, কাছাৰ, বঙাইগাঁও, ডিব্ৰুগড়, শোণিতপুৰ আৰু তিনিচুকীয়া। হয়, যি অসমৰ যি প্ৰতি বৰ্গ কিলোমিটাৰ যি ঘনত্ব আছিল 340, এই 340 জনৰ আশে পাশে হোৱা দেখা যায় যোৰহাট, লখিমপুৰ, কাছাৰ, বঙাইগাঁও, ডিব্ৰুগড়, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত। বাকী কেইখন জিলাৰ ভিতৰত কোকৰাঝাৰ, গোলাঘাট আৰু ধেমাজি জিলাত জনবসতি সেৰেঙা হোৱা দেখা যায়। তাৰ পিছত যিমান জিলা আছে, যি কোকৰাঝাৰ আছে, গোলাঘাট আছে, ধেমাজি আছে, এই জিলাকেইখনৰ জনবসতি সেৰেঙা হোৱা দেখা যায়। তাৰপিছত চোৱা, পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাক এতিয়াও বিৰল জনবসতি এলেকা ৰূপে গণ্য কৰা হয়। আনহাতে যি পাৰ্বত্য জিলা দুখন আছে আমাৰ, কাৰ্বি আংলং জিলা আৰু উত্তৰ কাছাৰ জিলা, সেই জিলা দুখনক এতিয়াও কি বিৰল জনবসতি এলেকা ৰূপে গণ্য কৰা হয়। ওকে, বুজি পালা? তো অসমৰ জনসংখ্যাৰ ঘনত্ব আহিলে তোমালোকে ধুনীয়াকে লিখিব পাৰিবা। ওকে, কিন্তু তোমালোকক দি দিব পাৰে এইটো যিহেতু 2001 চনৰ লোকপিয়ল মতে উত্তৰটো আছে, কিন্তু তোমালোকক মেনশ্যন কৰি দিব পাৰে 2011 চনৰ লোকপিয়ল মতে লিখিবা। হয়, কাৰণ 2001 বাৰ কুৱেশ্যনটো এনেকৈও দিব পাৰে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব বৰ্ণনা কৰা। ওকে, কাৰণ 2021 যি লোকপিয়ল সেইটো ওলোৱা নাই। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, আই নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য কি? 1 নম্বৰ কুৱেশ্যনতে মই কৈছিলোঁ প্ৰদূষণ কাক বোলে আৰু প্ৰদূষক কাক বোলে। ওকে, চাই লোৱা তোমালোকে। ঘাইকৈ মানুহৰ কাম কাজৰ ফলত মাটি, পানী, বায়ু আৰু জীৱমণ্ডলৰ অন্তত এটা উপাদানৰ গুণগত মানদণ্ড স্থানীয় অথবা আঞ্চলিক পৰিসৰত চকু লগা মাত্ৰাত নামি হোৱাৰ অৱস্থাটোক প্ৰদূষণ বোলে। ওকে, প্ৰদূষণ বোলে। আনহাতে যিবোৰ অনাৱশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সেইবোৰক প্ৰদূষক বোলে। ওকে, যে মাটি হওক, পানী হওক, বায়ু হওক, জীৱমণ্ডলে হওক, এইবোৰ যেতিয়া দূষিত হয় ন, তাক কি বুলি কোৱা হ'ব? প্ৰদূষণ বুলি কোৱা হ'ব। আনহাতে যিবোৰ অনাৱশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰিব সেইবোৰক কি বুলি কোৱা হ'ব? প্ৰদূষক বুলি কোৱা হ'ব। ওকে,
নেক্সট কুৱেশ্যনটো চোৱা যে নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা লেখ দিয়া ওকে এই ধৰণৰ কুৱেশ্যন কিন্তু প্ৰতি বছৰতে আহে অসমৰ চাহ উদ্যোগ আহিব পাৰে বা অসমৰ ধান উদ্যোগ হয় অসমৰ ধান উদ্যোগৰ ধান উদ্যোগৰ বিষয়ে লিখা হয় এনে ধৰণৰ কুৱেশ্যন বহুত আহি থাকে উত্তৰটো চোৱা অসমৰ চাহ উদ্যোগ চাহ প্ৰধানত কৃষিজাত দ্ৰব্য যদিও ইয়াক ব্যৱহাৰ আৰু ৰপ্তানিযোগ্য অৱস্থালৈ নিয়াৰ উদ্দেশ্যে নিৰ্দিষ্ট কিছুমান ঔদ্যোগিক কাৰ্য পালন কৰিব লগা হয় সাধাৰণতে এই ঔদ্যোগিক পৰ্যায়টো অতিক্ৰম কৰা উদ্দেশ্যে অসমৰ প্ৰায়বোৰ বৃহৎ চাহ বাগিচাতে একোটা কাৰখানা আছে ওকে যিটো সচৰাচৰ কলঘৰ শব্দৰে বুজোৱা হয় হয় এই যে অসমৰ চাহ উদ্যোগটো আছে এই চাহ উদ্যোগটো প্ৰতি কি কৈছে যি কি কৰা হয় ৰপ্তানি কৰিবলৈ অসমৰ যিমানবোৰ চাহ বাগিচা আছে প্ৰতিখন চাহ বাগিচাতে কি আছে কলঘৰ আছে যোনটো আমি কি কলঘৰ বুলি কওঁ হয় অসমৰ বিভিন্ন বাগিচাত প্ৰায় 600টা কলঘৰ আছে অসমৰ বিভিন্ন বাগিচাত কিমানটা আছে প্ৰায় 600টা কলঘৰ আছে 2002ৰ পৰা 3 বৰ্ষৰ পৰিসংখ্যা অনুসৰি এই সকলোবোৰ শ্ৰমিকৰ সংখ্যা আছিল 6,02,531 জন অৰ্থাৎ ৰাজ্যৰ মুঠ কৰ্মৰত জনশক্তিৰ 6.32% এই শিল্পত নিয়োজিত হৈ আছে হয় ৰাজ্যৰ কৰ্মৰত জনশক্তিৰ 6.32% এই শিল্পত নিয়োজিত হৈ আছে এই চাহ উদ্যোগৰ লগত অনুসাংগিকভাৱে গঢ়ি উঠা অসমৰ আন এটা উদ্যোগ হ'ল চাহ বাকচ নিৰ্মাণ অতি মিহি প্লাইউডেৰে ঘনক আকৃতিত প্ৰস্তুত কৰা এবিধ বিশেষ বাকচ চাহপাত সৰবৰাহৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয় সাধাৰণতে চাহ উৎপাদনৰ প্ৰধান কেন্দ্ৰসমূহত এনে উদ্যোগো দেখা যায় ওকে চাহ উদ্যোগৰ লগতে আমাৰ কি এই যি বাকচ উৎপাদন কৰা উদ্যোগো দেখা যায় ওকে বুজি পালা 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া হয় প্ৰতিটো প্ৰশ্নৰ কাৰণে 5 নম্বৰ আছে 3টা লিখিব দিব আমাক আমি গোটেইকেইটাৰে এনসাৰ আলোচনা কৰিম তো এ নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে উন্নয়নশীল দেশৰ পৌৰ বসতি বা গ্ৰাম্য বসতিৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা উন্নয়নশীল দেশ যেনে আমাৰ ভাৰতবৰ্ষখনে এখন উন্নয়নশীল দেশ সেই দেশখনৰ কি কৈছে পৌৰ বসতি বা গ্ৰাম্য বসতিৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা তোমালোকে ডাইৰেক্ট ভাৰতবৰ্ষৰ বিষয়ে লিখিব পাৰা কিন্তু মেনশন কৰি দিবা উন্নয়নশীল দেশৰ ভিতৰত এটা ভাৰতবৰ্ষৰ কথা আমি আলোচনা কৰিম ওকে উত্তৰটো চোৱা ভাৰতবৰ্ষত দ্ৰুতগতিত বাঢ়ি অহা নগৰীয়া জনসংখ্যাই অৱশ্যে নগৰীয়া অঞ্চলবোৰত নানা প্ৰকাৰৰ সমস্যাৰো সৃষ্টি কৰিছে নগৰত দ্ৰুতগতিত বৃদ্ধি হোৱা জনসংখ্যাই নগৰৰ আকাৰ বা আয়তন বৃদ্ধি দুয়োটাই বিবিধ সমস্যাৰ সৃষ্টি কৰিছে হয় তাৰপিছত কি কৈছে নগৰবোৰত বিভিন্ন সা সুবিধাৰ সন্ধানত প্ৰতিদিনে নগৰলৈ জনসুদ বোৱাৰ লগে লগে ভাৰতৰ নগৰ মহানগৰবোৰৰ পৰিকল্পিত পৰিবৃদ্ধিত হেঙাৰ স্বৰূপ হৈ পৰিছে হয় যি চহৰ অঞ্চললৈ গাঁও অঞ্চলৰ পৰা বেছিভাগ মানুহ কি চহৰ অঞ্চললৈ গতি কৰিছে কাৰণ উন্নয়নশীল দেশ হয় লাহে লাহে উন্নয়নৰ ফালে আগবাঢ়ি আছে হয় তাৰ কাৰণে কি চহৰ এই যি গাঁও অঞ্চল আছে গাঁও অঞ্চলৰ পৰা বেছিভাগ মানুহ চহৰ অঞ্চললৈ তেওঁলোকে গৈ আছে তাৰ ফলত বহুত সমস্যাৰ সৃষ্টি হৈ আছে তাৰপিছত কি কৈছে এনেকুৱা লোকসকল অৰ্থনৈতিকভাৱে পিছপৰা হোৱাৰ বাবে নগৰৰ প্ৰান্তীয় অঞ্চলবোৰত বসবাস কৰিবলৈ লয় আৰু এই যি গাঁও অঞ্চলৰ পৰা মানুহবোৰ গৈ আছে চহৰ অঞ্চলত তেওঁলোকে অৰ্থনৈতিকভাৱে পিছপৰা তাৰ কাৰণে কি হয় নগৰ অঞ্চলৰ যি প্ৰান্তীয় অঞ্চলবোৰ আছে তাত বসবাস কৰিবলৈ লয় তাৰপিছত কি কৈছে এনেবোৰ অঞ্চলত অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা ঘৰ দুৱাৰ অস্বাস্থ্যকৰ হয় আৰু পৌৰ সা সুবিধা প্ৰদানত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে আৰু তেওঁলোকে যোন যি এই প্ৰান্তীয় অঞ্চলবোৰত বাস কৰে সেই অঞ্চলবোৰত অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হয় ঘৰ দুৱাৰ হয় অস্বাস্থ্যকৰ হয় আৰু পৌৰ সা সুবিধা প্ৰদানত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে তাৰপিছত চোৱা এনেবোৰ অঞ্চলকে বস্তি অঞ্চল বোলে আৰু বস্তি অঞ্চলবিলাকে নগৰৰ সামাজিক তথা অৰ্থনৈতিক পৰিৱেশ বাৰুকৈয়ে প্ৰদূষিত কৰে আৰু এই অঞ্চলবোৰক কি বুলি কোৱা হয় বস্তি অঞ্চল হয় ইয়াৰ আগতে আমি
কুৱেশ্যন এটাত পঢ়িছিলোঁ বস্তি অঞ্চলৰ বিষয়ে, যেনে আমাৰ মুম্বাইৰ ধাৰাবী অঞ্চলটো হয়। এই অঞ্চলবোৰ কি হয়? বস্তি অঞ্চল। আৰু এই অঞ্চলবোৰে কি কয়? নগৰৰ সামাজিক তথা অৰ্থনৈতিক পৰিৱেশত বাৰুকৈয়ে প্ৰদূষিত কৰে। আনহাতে যদিহে নগৰসমূহ অপৰিকল্পিতভাৱে গঢ়ি উঠে, তেনেহ'লে এই নগৰত বাস কৰা নাগৰিকৰ মাজত শান্তি, শৃংখলা, স্বাস্থ্য আদি সকলো ক্ষেত্ৰতে বিনষ্ট হৈ পৰে। নেক্সট চোৱা কি কৈছে? নগৰৰ আৱাসিক অঞ্চলত শিল্প প্ৰতিষ্ঠান, গাড়ী মটৰৰ গেৰেজ, আমোদ প্ৰমোদ জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ ফলত জনসাধাৰণৰ শান্তি বিনষ্ট হয়। আনহাতে সেউজ বলয়বোৰত উদ্যোগ, ৰাসায়নিক সাৰ কাৰখানা প্ৰতিষ্ঠা কৰাৰ ফলত বায়ুমণ্ডল প্ৰদূষিত হৈ জনজীৱন বিপন্ন কৰি পেলায়। উল্লেখযোগ্য যে ভাৰতীয় নগৰ মহানগৰবোৰ এনেকুৱা সমস্যাৰে সদায়ে জৰ্জিত হৈ মানুহক নগৰীয়া জীৱনৰ প্ৰতি লাহে লাহে বিকশিত কৰিবলৈ লোৱা দেখা গৈছে। হয়, এইবোৰ সমস্যাৰ কাৰণে কি হয়? কি কৈছে? যেনেকুৱা গাড়ী মটৰৰ গেৰেজ, আমোদ প্ৰমোদ জাতীয় অনুষ্ঠান গঢ়াৰ ফলত কি জনসাধাৰণৰ শান্তি বিনষ্ট হয়। আনহাতে সেউজ বলয়বোৰ যেনেকৈ উদ্যোগবোৰ হয়, ৰাসায়নিক সাৰৰ কাৰখানা প্ৰতিষ্ঠা কৰাৰ ফলত কি বায়ুমণ্ডল প্ৰদূষিত হৈ জনজীৱন বিপন্ন কৰি পেলায়। অ'কে, বুজি পালা? নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, বি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? ভাৰতৰ অৰ্থনৈতিক বিকাশত স্থল পৰিবহণে কেনে প্ৰভাৱ পেলায় বৰ্ণনা কৰা। যি স্থল পৰিবহণ আছে, সেই স্থল পৰিবহণে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কেনেধৰণে প্ৰভাৱ পেলায়। উত্তৰটো চোৱা, ভাৰতৰ অৰ্থনৈতিক বিকাশত স্থল পৰিবহণে তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলায়। হয়, কেনেকৈ প্ৰভাৱ পেলায় আমি প্ৰতিটো পঢ়িম। ক নম্বৰটো আমাক কি কৈছে? স্থল পৰিবহণে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভিতৰত তথা বিভিন্ন ৰাজ্যৰ মাজত পণ্যদ্ৰব্য, মানৱ সম্পদ আদি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই বিভিন্ন বেপাৰ বাণিজ্য, শিল্প অনুষ্ঠানৰ কাম কাজত সহায় কৰে। ইয়াৰ দ্বাৰা অৰ্থনৈতিক উন্নতিত পৰিবহণে এক বৃহৎ অৰিহণা যোগায়। হয়, এই যি স্থল পৰিবহণ আছে মানে ৰোড হয়, ৰাস্তা ঘাট, এই স্থল পৰিবহণে গোটেই ভাৰতৰে এটা ঠাইৰ পৰা আন ঠাইলৈ যিমানবোৰ পণ্যদ্ৰব্য হওক বা মানৱ সম্পদ হওক বা যিকোনো বেপাৰ বাণিজ্যৰ কাৰণে হওক, যিকোনো সম্পদ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। আৰু ইয়াৰ দ্বাৰা কি হৈছে? অৰ্থনৈতিক উন্নতি পৰিবহণে এক বৃহৎ অৰিহণা যোগায়। আৰু এই অৰ্থনৈতিক উন্নয়নত এই স্থল পৰিবহণে এক বিশেষ অৰিহণা যোগাই আহিছে। নেক্সট শ নম্বৰটো আমাক কি দিছে? পৰিবহণৰ বাবে উৎপাদন খণ্ডৰ লগত গ্ৰাহক বা ভোক্তাসকল এক যোগসূত্ৰ স্থাপন হৈছে। হয়, আৰু এই পৰিবহণৰ বাবে উৎপাদন খণ্ডৰ লগত গ্ৰাহক আৰু ভোক্তাসকলৰ এক যোগসূত্ৰ স্থাপন হৈছে। নেক্সট গ নম্বৰটো আমাক কি কৈছে? ভাৰতৰ প্ৰযুক্তি উন্নতিৰ জৰিয়তে অৰ্থনৈতিক উন্নতিত স্থল পৰিবহণে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ঘ নম্বৰটো কি কৈছে? স্থল পৰিবহণৰ বাবে বিভিন্ন ধৰণৰ উদ্যোগ আদি স্থাপন আৰু উন্নয়ন সম্ভৱ হৈছে। হয়, আৰু এই স্থল পৰিবহণৰ বাবে বিভিন্ন ধৰণৰ উদ্যোগ আদি স্থাপন হৈছে। হয়, কাৰণ উদ্যোগ এটা স্থাপন কৰিব হ'লে বিভিন্ন ধৰণৰ সা সামগ্ৰী, কেঁচামাল লাগিব। হয়, আৰু এই স্থল পৰিবহণৰ বাবে এই সকলোবোৰ সম্ভৱ হৈছে, যে য'তে ত'তে মানে উদ্যোগ এটা স্থাপন কৰাৰ বহুতখিনি সহায় হৈছে। নেক্সট নম্বৰটো কি কৈছে? অৰ্থনৈতিকভাৱে পিছপৰা ঠাইসমূহ অৰ্থনৈতিক উন্নতিৰ বাবে স্থল পৰিবহণে ব্যৱস্থা একমাত্ৰ বিশেষ উন্নয়নৰ উপায় বুলিব পাৰি। আৰু আনহাতে যিবোৰ অৰ্থনৈতিকভাৱে পিছপৰা ঠাই আছে, সেই ঠাইবোৰকো উন্নতিৰ ফালে আগবঢ়াই নিবৰ কাৰণে স্থল পৰিবহণ একমাত্ৰ বিশেষ উন্নয়নৰ উপায় বুলিব পাৰি। হয়, কাৰণ সেই উন্নত ঠাইখিনিৰ কাৰণে স্থল পৰিবহণ একমাত্ৰ সুবিধা, যাৰ ব্যৱহাৰ কৰি সেই ঠাইটো উন্নতিৰ ফালে গতি কৰিব পাৰে। অ'কে, তো বুজি পালা? বি নম্বৰ, ভাৰতৰ অৰ্থনৈতিক বিকাশত স্থল পৰিবহণে কেনে প্ৰভাৱ পেলায়। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, চি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? অসমৰ জলবায়ুৰ এটি চমু বৰ্ণনা দিয়া। হয়, আমাৰ অসমৰ জলবায়ুৰ এটা চমু বৰ্ণনা দিব দিছে। তোমালোকে উত্তৰটো ভালকে চাবা। অসমৰ জলবায়ুক উপক্ৰান্তীয়, হাৰাংশী, মৌচুমী শ্ৰেণীৰ ভিতৰত ধৰা হয়, যদিও জহনৰ বিভিন্ন অৱস্থানৰ জলবায়ুৰ মাজত ভালেমান প্ৰভেদ অতিশয় স্পষ্ট ৰূপত দেখা যায়। অক্ষাংশ আৰু মৌচুমী বায়ুৰ গতিবিধিৰ উপৰিও ৰাজ্যখনৰ ভিন ভিন এলেকাৰ শিলবায়বীয় প্ৰতিৰূপ ৰাজ্যৰ
এই ভূখণ্ডটো ভৌগোলিক অৱস্থান আৰু ভূ আকৃতিৰ প্ৰভৃতিৰ তাৰপিছত কি কৈছে আন এলানি নিৰ্ণয়ক কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছে সেয়েহে সৰ্বভাৰতীয় অথবা গোলকীয় পৰিসৰত প্ৰকাশ পোৱা উপক্ৰান্তীয় মৌচুমী জলবায়ু আদৰ্শ অৱস্থা এটা অসমত দুষ্প্ৰাপ্য তাৰপিছত কি কৈছে ক্লডিমিৰ কুপেনৰ প্ৰদৰ্শিত জলবায়ুৱীয় প্ৰতিৰূপ অনুসৰি অসমৰ জলবায়ুক উপক্ৰান্তীয় সাৰাংশিক গুৰুতাপী লক্ষণৰ জলবায়ু অন্তৰ্ভুক্ত কৰি অহা হৈছে যি ক্লডিমিৰ কুপেন তেওঁৰ যি জলবায়ুৱীয় প্ৰতিৰূপ আছে সেই প্ৰতিৰূপ অনুসৰি অসমৰ জলবায়ু কি বুলি কৈছে উপক্ৰান্তীয় সাৰাংশিত গুৰুতাপী লক্ষণৰ জলবায়ু অন্তৰ্ভুক্ত কৰি অহা হৈছে তাৰপিছত কি কৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ ভিন ভিন ঠাইত ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ সময়ছোৱাত 13 সেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা দেখা যায় হয় কিন্তু বাস্তৱ সময়ত কি দেখা যায় যে ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ সময়ছোৱাটো হয় বিভিন্ন ঠাইত 13 সেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা দেখা যায় আকৌ সমগ্ৰ গংগেয় ক্ষেত্ৰতে প্ৰখৰ উত্তাপ আৰু বৃষ্টিহীন গ্ৰীষ্ম ঋতুৰূপে চিহ্নিত এপ্ৰিল আৰু মে মাহৰ সময়ছোৱা অসমৰ বেলিকা অবিৰত বৃষ্টিমুখৰ হৈ থকাৰ ফলত তাপমান ঠিক উত্তৰ ভাৰতৰ ফেব্ৰুৱাৰী মাহৰ নিচিনা হয় আৰু তাৰ ফলত তাৰ পিছত কি কৈছে যে আকৌ সমগ্ৰ গংগেয় ক্ষেত্ৰৰ প্ৰখৰত উত্তাপ আৰু বৃষ্টিহীন গ্ৰীষ্ম ঋতুৰূপে চিহ্নিত এপ্ৰিল আৰু মে মাহৰ সময়ছোৱাত অসমত কি হয় অসমৰ বেলিকা কি হয় অবিৰত বৃষ্টিমুখৰ হৈ থকাৰ ফলত তাপমান ঠিক উত্তৰ ভাৰতৰ ফেব্ৰুৱাৰী মাহৰ নিচিনা হয় তাৰপিছত কি কৈছে অসমৰ জলবায়ুৰ বেলিকা মৌচুমী বতাহ বৃষ্টিপাতৰ প্ৰধান কাৰণ হলেও ই একমাত্ৰ কাৰণ নহয় ঠিক সেইদৰে ৰাজ্যখনৰ বিভিন্ন অৱস্থানত অনুভূত বায়ুমণ্ডলীয় তাপমানৰ ওপৰত অক্ষাংশ অথবা উচ্চতাৰ পৰিৱৰ্তে বৃষ্টিপাত মাসিক বিতৰণহে সৰ্বাধিক শক্তিশালী কাৰক হৈ থাকে ইফালে ভাৰতৰ অন্যতম বিৰল বুলিব পৰাকৈ অসমৰ জলবায়ুত গ্ৰীষ্ম বুলিব পৰাকৈ কোনো এক নিৰ্দিষ্ট সময়সীমা নাই কি কৈছে আমাক ইফালে ভাৰতৰ অন্যতম বিৰল বুলিব পৰাকৈ অসমৰ জলবায়ুত গ্ৰীষ্ম বুলিব পৰাকৈ কোনো এক নিৰ্দিষ্ট সময়সীমা নাই মে ছেপ্টেম্বৰ মাহৰ ভিতৰত তুলনামূলকভাৱে বৃষ্টিহীন অৱস্থাৰ দিনকেইটাক গ্ৰীষ্মৰ দিন ৰূপে চিহ্নিত কৰিব পাৰি ওকে বুজি পালা তোমালোকে সি নম্বৰ অসমৰ জলবায়ু এটিসমূহ বৰ্ণনা তোমালোকে ভিডিঅ'টো পজ কৰিও গোটেইখিনি এনসাৰ পঢ়ি ল'ব পাৰা বা পিডিএফটো ডাউনলোড কৰি গোটেইখিনি পঢ়িব পাৰা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা ডি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতবৰ্ষৰ এখন নক্সাত তলত দিয়া স্থান আৰু নদীসমূহ বহোৱা হয় প্ৰতি বছৰে তোমালোকে ধৰি ল'বা যে 5 মাৰ্কছ তোমালোকৰ ভাৰতৰ মেপটো আঁকিব আহিবই হয় 5 মাৰ্কছ মেপটো আঁকিব আহিব আৰু মই বেছি তোমালোকক ৰেকমেণ্ড কৰিম যে তোমালোকে 4টা কুৱেশ্যন দিব 4টা কুৱেশ্যনৰ পৰা যিকোনো 3টা কৰিব দিব তোমালোকে কেৱল কুৱেশ্যন কিটাই নকৰিবা হয় তোমালোকে ভালকে ভাৰতৰ মেপটো কেনেকৈ আঁকে সেইটো চাই ল'বা ইজি টেকনিকবোৰ চাই ল'বা যে ভাৰতৰ মেপটো কেনেকৈ আঁকে অলৰেডি মই এটা ভিডিঅ' বহুত আগতে বনাইছিলোঁ ডেছক্ৰিপশ্যনত মই ভাৰতৰ মেপটো কেনেকৈ অতি সহজতে আঁকিব পাৰে তাৰ ভিডিঅ'ৰ লিংকটো মই তলত দি দিম তোমালোকে ভিডিঅ'টো চাই ল'বা হয় কাৰণ এই মেপটো যদি তোমালোকে অঁকা আৰু যিবোৰ বহাব আহিব হয় ৰাজ্যৰ দুখন ৰাজধানী বহাব আহিব পাৰে বা দুখন নদী বা দুখন মহানগৰ বা দুখন ঠাইৰ নাম দিব পাৰে তোমালোকে যদি বহাই দিয়া তোমালোকে 5ৰ ভিতৰত 5 পাব পাৰিবা ওকে তো আমি চাই লওঁ কি কৈছে আমাক দুখন ৰাজ্যৰ ৰাজধানী মুম্বাই আৰু ইম্ফল বহাব দিছে আৰু লগতে দুখন নদী বহাব দিছে মহানদী আৰু কপিলী হয় ভাৰতৰ মেপটো ধুনীয়াকৈ আঁকি লৈ তোমালোকে ধুনীয়াকৈ য'ত যি থাকে সেইখিনি বহাব পাৰা ওকে তো আমি চাই লওঁ 1 নম্বৰ মুম্বাই হয় এইটো মুম্বাই এইখিনি মুম্বাই আমি মুম্বাই দেখাই দিছোঁ তাৰপিছত কি হৈছে ইম্ফল হয় মণিপুৰৰ ৰাজধানী ইম্ফলটো আমি দেখুৱাই দিছোঁ তাৰপিছত কি কৈছে দুখন নদী মহানদী হয় এইখন হয় মহানদী এইখিনিত আছে তো আমি দেখাই দিছোঁ তাৰপিছত কি কপিলী হয় অসমত আছে কপিলীটো আমি দেখাই দিছোঁ ওকে তো তোমালোকে যিমান পাৰা ভাৰতৰ মেপটো আঁকিবলৈ চেষ্টা কৰা হয় কিছুমান ইজি ফৰ্মেট আছে মই এটা সৰুকৈ দেখাই দিওঁ তোমালোকে এনেকুৱা এটা বক্স বনাই ল'ব পাৰা বক্স বনাই ল'ব পাৰা তাৰপিছত এনেকৈ এটা বক্স দিবা তাৰপিছত তোমালোকে এইখিনি এটা ট্ৰাইংগল শ্বেপ এটা আঁকিবা হয় তাৰপিছত তোমালোকে ইয়াতে এছ এটা আঁকিবা
হয় উল্টা এছ উলটা এছ বুলি কয় এনেকৈ উলটা এটা এছ আঁকিবা তাৰপিছত এইখিনি লগাই দি চিধা এছ এটা আঁকি দিবা হয় তাৰপিছত এইখিনি অকণমান এনেকৈ আনি কেনে এইখিনি উঠাই দি তোমালোকে এনেকৈ মেপ এটাত চেষ্টা কৰি থাকিবা হয় বুজি পাইছা তাৰপিছত তোমালোকে এইখিনি অকণমান ভালকৈ চাব লাগিব এইখিনি যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্টখিনি কেনেকৈ আঁকে এইখিনি ভালকৈ চাব লাগিব তোমালোকে প্ৰেক্টিছ কৰি থাকিলে বেছি দিন নহয় 2-এবাৰমান প্ৰেক্টিছ কৰিলে তোমালোকে ধুনীয়াকৈ আঁকিব পাৰিবা অ'কে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰি জনাবা যে কেনে লাগিল আৰু বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই